নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটৰ কংগ্ৰেছ কৰ্মীয়ে বটল নিক্ষেপ কৰাৰ কথা আপোনালোকে সকলোৱে গম পাইছে, স্ক্ৰীণতো দেখিয়ে আছে। সেই ঘটনাক লৈ এতিয়া বিজেপিয়ে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব, বিশেষকৈ গৌৰৱ গগৈৰ কোনো মন্তব্য মোৰ চকুত পৰা নাই যদিও ৰকিবুল হুছেইনৰ বক্তব্য মোৰ চকুত পৰিছে। আপোনালোকে নিশ্চয় দেখিছে, তেওঁ কথাষাৰ আওপকীয়াকৈ লৈ যাব বিচাৰিছে। অৱশ্যে তেওঁ তেনেকুৱাকৈ ক'বই, কাৰণ তেওঁ এনেকৈ ৰাইজৰ ৰসত পৰিছিলে কিছুদিন আগত। যিয়ে নহওক, প্ৰাক্তন সভাপতি ভূপেন বৰাই কিন্তু এই ঘটনাটোক তীব্ৰ গৰিহণা দিছে। তেওঁৰ বক্তব্য আমি নিশ্চয় শুনিম, কিন্তু তাৰ আগতে আজি বিজেপিৰ কাৰ্যালয়ত সংবাদমেল এখন অনুষ্ঠিত কৰি বিজেপিৰ ফালৰ পৰা এই ঘটনাক তীব্ৰ নিন্দা কৰা হয়। সেই সংবাদমেলৰ কিয় অংশ প্ৰথমতে চাই লওঁ আহক। যোৱাকালি গোলাঘাট জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয়ৰ ওপৰত যি বৰ্বৰচিতভাৱে, যি অমানৱীয়ভাৱে বটল নিক্ষেপ কৰা হৈছে, ই সঁচাকৈ গণতন্ত্ৰৰ বাবে এটা অশুভ সংকট। কংগ্ৰেছ দলে চৰম হতাশাত ভুগিছে। কংগ্ৰেছ দলে হতাশাত ভুগি কেতিয়াও অসমৰ ৰাজনীতিৰ ইতিহাসত নোহোৱা নোপোজা এটা ঘটনা, কেতিয়াও নজিৰ নাই যে এটা বিৰোধী দলে এগৰাকী মুখ্যমন্ত্ৰীক তেওঁলোকে বটলেৰে আক্ৰমণ কৰিছে। তেওঁলোক কাৰ্যালয়ৰ সন্মুখেদি যাওঁতে খুব নিৰ্দয়ভাৱে আক্ৰমণ কৰিছে। এইটো সঁচাকৈ অসমৰ ৰাজনীতিৰ বাবে এটা খুব দুৰ্ভাগ্যজনক বিষয়, এটা হতাশাজনক বিষয়। গণতন্ত্ৰৰ বাবে এটা চৰম হতাশাজনক কথা। কংগ্ৰেছ দলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ যি যুক্তিযুক্ত আৰু বিকাশমুখী যাত্ৰা, তেখেতৰ নিৰবিচ্ছিন্নভাৱে অসমৰ ৰাইজে তেখেতক আঁকোৱালি লোৱাৰ, তেখেতৰ যিটো তেখেতৰ বলিষ্ঠ নেতৃত্ব আঁকোৱালি লৈছে অসমৰ ৰাইজে, আৰু সেইবাবেই কংগ্ৰেছ দলে চৰম হতাশাত ভুগি কংগ্ৰেছ এনেকুৱা ধৰণৰ আশ্ৰয় লৈছে। আৰু বিৰোধী পক্ষত থাকোঁতে আজি এটা বিৰোধী পক্ষত দলত আছে কংগ্ৰেছ বিৰোধী পক্ষত থাকোঁতে যে এনেধৰণৰ আচৰণ কৰিছে, তেনেহ'লে ভৱিষ্যতৰ দিনত তেওঁলোকে যদি ক্ষমতা হস্ত কৰিবলগীয়া হয়, তেনেহ'লে কেনেকৈ ধৰণৰ অগণতান্ত্ৰিক পন্থাৰ আশ্ৰয় ল'ব, সি আজি সহজেই অনুমেয়। গতিকে আজি আমাৰ কিমান অগণতান্ত্ৰিক হ'ব পাৰে কংগ্ৰেছ দলটো, কিমান তেওঁলোকে গণতন্ত্ৰ নমনা এটা দল হ'ব পাৰে কংগ্ৰেছ দল, ই আজি যোৱাকালি ঘটনাটোৱে প্ৰমাণ কৰিছে। সেইবাবে আজি আমি সমগ্ৰ অসমত জিলাৰ সদলত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত আজি সমগ্ৰ অসমত আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ এই অগণতান্ত্ৰিক কাৰ্যৰ বাবে। আৰু আমি সমগ্ৰ জিলাত আৰু ইয়াৰ আন্দোলনৰ তীব্ৰতা ইয়াতকৈ অধিক হ'ব যেতিয়ালৈকে কংগ্ৰেছ দলে এনেধৰণৰ অগণতান্ত্ৰিক কাৰ্যকলাপ কৰি থাকিব, তেওঁলোকে গণতন্ত্ৰক নমনা কাৰ্য কৰি থাকিব, এগৰাকী মুখ্যমন্ত্ৰীৰ পদমৰ্যাদাক তেওঁলোকক সন্মান কৰিবলৈ নজনা এজন কংগ্ৰেছ দলৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদী ধাৰা, আমাৰ যুৱ মৰ্চাৰ উদ্যোগত প্ৰতিবাদী ধাৰা অব্যাহত থাকিব। আপোনালোকে সকলোৱে জানে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ লগত থাকি পায়, সহজৰ মানুহৰ লগত থাকি ভাল পায়। তেখেতে কেতিয়াও আৰক্ষীৰ ব্যৱস্থাৰ মাজত বা মিলিটাৰী আৱৰ্জনা থাকি ভাল নাপায়। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী আসনৰ দায়িত্ব গ্ৰহণ কৰিছে, তেওঁলোকে অসমৰ ৰাইজে এই কথা প্ৰত্যক্ষ কৰিছে। গতিকে এখন নিৰ্বাচিত চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক কংগ্ৰেছ দলে হতাশাত ভুগি এনেধৰণে আক্ৰমণ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। মই আগতেই কৈছোঁ যে কেতিয়াও অসমৰ ৰাজনীতিৰ ইতিহাসত গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাল দিনলৈকে এনেধৰণৰ আচৰণ কেতিয়াও কৰা হোৱা নাই, যিটো মানে এটা ফেচিষ্ট মানসিকতাৰ পৰিচয় পাইছে। তেনে গণতন্ত্ৰৰ যিটো আমি ডেমক্ৰেচিৰ যিটো বিষয় থাকে, ডেমক্ৰেচি য'ত সকলোৱে আমি মানি লওঁ, সেই কথাটো কংগ্ৰেছ দলে নোটছাট কৰিছে, যাৰ বাবে আজি এনেধৰণৰ ঘটনা কংগ্ৰেছে কৰিবলৈ বিচাৰিছে। বিজেপি কাৰ্যালয়ৰ সন্মুখত সচৰাচৰ ভবা যায় যে বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত বিৰোধী পক্ষৰ মানুহ গ'লে তেওঁলোকে এটা সাধাৰণ এটা ইম্প্ৰেশ্যন থাকে যে এটলিষ্ট বিজেপিৰ মানুহে বটল নিক্ষেপ নকৰে। কথাটো জানে, ঠিক তেনেকৈ কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা যে বটল নিক্ষেপ কৰিব আমিও কল্পনা কৰা নাছিলোঁ। কথাটো সেইটো নহয়, এইটো মৰেল ৰেছপনচিবিলিটি অফ এ পলিটিকেল পাৰ্টি হয়, য'ত যিসকল মানুহ বিৰোধী পক্ষত আছে, ৱেন দে আৰ ইন অপজিশ্যন, সেইসকলৰ এইখিনিও মৰেল কেৰেক্টাৰ নাই
যে এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীক, এজন পপুলাৰ মুখ্যমন্ত্ৰীক বটলেৰে আক্ৰমণ কৰিব, সেই কথা বিৰোধী আমি তেখেতসকলৰ বিৰোধী হোৱাৰ পিছতো আমি ভাবিব পৰা নাছিলোঁ যে তেখেতসকলে এনেধৰণৰ অগণতান্ত্ৰিক পন্থা এটা হাতত ল'ব। গতিকে এই কথাটো আমি সেইকাৰণে আজি ধিক্কাৰ দিছোঁ যে এইটো এটাতো নক্সালবাদী টাইপ ঘটনা হৈছে। এই ঘটনা, এনেকুৱা ঘটনা কোনে কৰে? এনেকুৱা ঘটনা নক্সালবাদীয়ে কৰে। গতিকে আজিৰ দিনটোত কংগ্ৰেছে অকল অগণতান্ত্ৰিক পন্থাই হাতত লোৱা নাই, আজি তেওঁলোকে নক্সালবাদীৰ দৰে আচৰণ কৰিবলৈ কৰিছে। দৰ্শকসকল, সংবাদমেলৰ এই অংশটি আপোনালোকে শুনিলে। এইবাৰ আহক ভূপেন বৰাই কি বুলি গৰিহণা দিছে সেই কংগ্ৰেছ কৰ্মীসকলক চাই লওঁ। গণতান্ত্ৰিক আন্দোলন, গণতান্ত্ৰিক প্ৰতিবাদ আমি সদায় অহিংসাভাৱে হোৱাটো বিচাৰোঁ আৰু আমি সদায় অহিংসা প্ৰক্ৰিয়াটোৰেই গণতান্ত্ৰিক আন্দোলন আৰু প্ৰতিবাদ কৰি আহিছোঁ। আৰু প্ৰতিবাদৰ ভাষা হ'ব লাগে আমাৰ শক্তিশালী কণ্ঠ আৰু কলম। এইটো বটল দলিওৱা কথা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু যোনেই নকৰক, এইটো বেয়া কাম কৰিছে, এইটো বেয়া বুলি ক'ব। দৰ্শকসকল, এইবাৰ আহক ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক তথা শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে কি কৈছে চাই লওঁ। কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে যি ধৰণেৰে আক্ৰমণ কৰিলে তাৰ প্ৰতিবাদত আজি আমি ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলাৰ সদৌ সকলোৱে মিলি আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে এইটো এটা তেওঁক হত্যা কৰাৰ এটা প্ৰচেষ্টা বুলি আমি ক'ব খুজিছোঁ। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বটল মাৰিছে, আমি ভাবিছোঁ এইটো নিশ্চয় তেওঁক এটেম্প টু মাৰ্ডাৰ বুলি ক'ব খুজিছোঁ। কংগ্ৰেছ দলে কংগ্ৰেছ অফিচৰ পৰা এই যে আক্ৰমণ কৰিলে, এই আক্ৰমণক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ যে অসমৰ এজন মুখ্যমন্ত্ৰী, পপুলাৰ মুখ্যমন্ত্ৰীক এই দৰ্শকসকল, সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কি বুজিলে সেই বিষয়ে নিশ্চয় কমেণ্ট বক্সত লিখিব। মই এষাৰ কথাই ক'ম, গণতন্ত্ৰ সদায় গণতন্ত্ৰ হৈ থাকিব লাগে। ইয়াত ভূপেন বৰাই কোৱাৰ দৰে কণ্ঠ আৰু কলম এই দুটাৰ বাহিৰে অন্য কোনোৱে স্থান পাব নালাগে। কিন্তু এয়া আচলতে সঁচাকৈ দুৰ্ভাগ্যজনক ঘটনা। বালিলৈ জীপাত সুগিবলৈ শিপাত। আজি কংগ্ৰেছ কৰ্মীয়ে বিজেপিৰ লিডাৰক তেনেকুৱা কৰিছে, কাইলৈ যে বিজেপিৰ কৰ্মীয়ে গৌৰৱ গগৈৰ ক্ষেত্ৰত তেনেকুৱা নকৰিব সেইটো কোনে গেৰাণ্টি দিব? গতিকে নিজে ভালে থাকিলে সকলোৰে পৰা ভাল ব্যৱহাৰ পোৱা যায়। নিজে যদি আনক বেয়া ব্যৱহাৰ কৰা যায়, নিশ্চয় আনৰ পৰা পাবলগীয়া বেয়া ব্যৱহাৰৰ বাবেও প্ৰস্তুত ৰাখিব লাগিব নিজকে। যি নহওক, এনেকুৱা ঘটনা ভৱিষ্যতে নঘটক তাৰে কামনা কৰিছোঁ। মই বিচাৰোঁ যিসকলে এনেকুৱা কাম কৰিছে তেওঁলোকে উপযুক্ত শাস্তি পোৱা উচিত, দৃষ্টান্তমূলক শাস্তি পোৱা উচিত। যি নহওক, আকৌ কৈছোঁ, আপোনালোকৰ কমেণ্ট আপোনালোকে লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।